24 ঘণ্টা উকলি যোৱাৰ পিছতো এমুঠি ভাত খাবলৈ নাপালে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ মনাবাগ ষ্টেচন লাইনৰ বানপীড়িত 2 শতাধিক পৰিয়ালে। ইয়াকে লৈ বৃহস্পতিবাৰে বিয়লি অনুমানিক 4 বজাত মনাবাগ ষ্টেচন লাইনত ক্ষোভ প্ৰকাশ কৰিলে ভুক্তভোগী পৰিয়ালে। উল্লেখ্য যে বিগত 2 দিন ধৰি হোৱা মুখলধাৰ বৰষুণৰ ফলত যোৱাকালি মনাবাগ ষ্টেচন লাইনৰ 2 শতাধিক পৰিয়াল ভয়াৱহ বানপানীৰ কবলত পৰিছিল। আনকি বানপানীয়ে পৰিয়ালকেইটাৰ ঘৰৰ বাচন বৰ্তনৰ লগতে বিভিন্ন আচবাব উটুৱাই নিছিল। বৰ্তমান অঞ্চলটোত পানীৰ পৰিমাণ কিছু কমিছে যদিও সৰ্বত্ৰে এতিয়া বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে। অঞ্চলটোৰ প্ৰায়কেইটা পৰিয়ালৰ ঘৰৰ ভিতৰত এতিয়া ভৰ্তি হৈ আছে বোকা পানী। বোকাময় পৰিৱেশৰ বাবে পাকঘৰৰ চৌকাত জুই জ্বলাব নোৱাৰিলে পৰিয়ালকেইটাই। ফলত বিগত 24 ঘণ্টাই এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হ'ল পৰিয়ালকেইটাৰ সদস্যই। যদিও বানপীড়িত ভুক্তভোগী পৰিয়ালকেইটাৰ এবাৰ খবৰ ল'বলৈ আহৰি নহ'ল স্থানীয় জনপ্ৰতিনিধিৰ। ইয়াকে লৈ আজি ক্ষোভ প্ৰকাশ কৰিলে বানপীড়িত ভুক্তভোগী লোকে। কালি ৰাতি 4টা বজাত পানী আহিছে, ইমান পানী আহিছে, পানীটো বাৰু কমি গ'ল, এতিয়া বোকা পানী ইমান আছে, আমি ঘৰৰ পৰা চাফা কৰিব পৰা নাই, ঘৰ দুৱাৰ এনে বন্ধ হৈ আছে আৰু মানুহবোৰ এতিয়া খবৰ পাতি নাই। এতিয়া আমি খাইছোঁ না ভোকত আছোঁ, ল'ৰা ছোৱালী স্কুলত গ'ল না নাই, এইবিলাক কোনো খবৰ পাতিয়ে হোৱা নাই। এতিয়া আমি কি কৰিম কওকচোন। কিমান পৰিয়ালৰ এনেকুৱা হৈছে? ইমান 200মান পৰিয়াল হৈছে। 200মান ঘৰৰ পৰিয়াল যদি ইমানখিনি বুকত থাকে, কিমান মানুহ স্কুলত যাব পাৰিছে, কিমান মানুহ যাব পৰা নাই। খোৱাটোতো আৰু আছে, চিৰা আৰু মুড়ি খাই কেইদিন থাকিব মানুহ? ভাতো বনাব পৰা নাই এতিয়া? ভাত বনাব পৰা নাই। কি ঘৰৰ ভিতৰত বোকা আছে? ঘৰৰ ভিতৰত বোকা আছে, পানী সোমাইছে, বোকাটো থাকিবই আৰু কেনেকুৱানো ভাত বনাই খুৱাম ল'ৰা ছোৱালীক? আৰু চিৰা আৰু মুড়ি দোকানৰ পৰা কিমান আনি খুৱাম? খবৰ লোৱা নাই প্ৰশাসনৰ ফালৰ পৰা? কোনো মানুহ অহা নাই খবৰ ল'বলৈকে এতিয়ালৈকে। कल पानी पूरा भर्ती हो जाए, गोटा घाट नदी में पानी भर्ती हो जाए, घर तर में पूरा डूबा हो जाए, घर तर भांग जाए, जितना बासन बाटी सब बहाई के ले गए, खाना पीना कोनो नहीं के, छाना पुता सब बुके आए। ঘটনাটো হৈছে বানপানী আহিলে, ইমান আহিলে বানপানীটো এতিয়ালৈকে কোনোবাই আহি পেলাই চোৱাই নাই। ঘৰত ইমান বোকা আছে, পানী আছে, খাবলৈ একো নাই, সব মানে ভোকতে আছে। এতিয়ালৈকে কোনোবা আহি পেলাই কি খাইছা কি নাই এইটো একো খুদাই নাই। যেতিয়া ভোটৰ সময়ত আহে তেতিয়া কি কয়, আমি খবটো চাম, ৰাস্তা চাম, নদী চাম, তহঁতক চাম, ভোটটো আমাক দিবা এনেকা কৈ থাকে। আৰু যেতিয়া পাৰে তেতিয়াই আহে, সন্ধিয়া হ'লে সন্ধিয়া আহে, ৰাতিপুৱা আহে। কালি 24 ঘণ্টাৰ পৰা 1 ঘণ্টা সময় নাই নেকি সিহঁতৰ আহিবলৈ। ইয়াত বানপানী আহিছে, চাব লাগে। এইটো কোনো খবৰ লোৱা নাই। 4 বজা পানী আহিছে, তেতিয়া ঘৰৰ পৰা সব পানী সোমাইছে। তাৰপিছত পানী খাব জাগা নাই, ভাত খাব জাগা নাই, খৰিবিলাক সব লৈ গ'ল, বাটি থাৰিবিলাক সব লৈ গ'ল, একো খাব জাগাই নাই। আৰু কেনেকা খাম, কেনেকা ৰহিম, এনেকা হৈ গ'ল। মানে ঘৰটোতো চাই আছে তেহেঁতৰ।